নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ছ'চিয়লজি নামৰ বিষয়টোৰ ভাৰতীয় সমাজ নামৰ যিখন কিতাপ তাৰে ইউনিট নাম্বাৰ 2 ভাৰতীয় সমাজৰ জনসাংখ্যিক গাঁথনি। এই ইউনিটটোৰ যিখন অনুশীলন সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ অংশটো যদি চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 5, জনসংখ্যাৰ বয়সৰ গাঁথনি বুলিলে কি বুজা? অৰ্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে ই কিয় যুক্তিসংগত? উত্তৰটো হ'ব জনসাংখ্যিক পৰিসংখ্যা বিজ্ঞানত ব্যৱহাৰ কৰা অন্য এটা প্ৰয়োজনীয় সূচক হ'ল বয়সৰ গাঁথনি। এই তথ্য অনুসৰি মুঠ জনসংখ্যাক বিভিন্ন ব্যক্তিৰ মাজত থকা বয়সৰ শ্ৰেণীকৰণ কৰি পৃথকে পৃথকে দেখুওৱা হয়। বয়সৰ সংৰচনাৰ পৰিৱৰ্তনসমূহ উন্নয়নৰ মানদণ্ড আৰু জীৱনশৈলীৰ গড়ৰ ওপৰত নিৰ্ভৰ কৰে। জনন শক্তিৰ হাৰৰ দৰে বয়সৰ শ্ৰেণীৰো ব্যাপকভাৱে পৰিৱৰ্তন ঘটিছে। উন্নত দেশসমূহৰ দৰে কেৰেলা ৰাজ্যতো আৰম্ভণিৰ পৰা বয়সৰ গাঁথনিৰ পৰিৱৰ্তন দেখা গৈছে। উত্তৰ প্ৰদেশত বৃদ্ধ বয়সৰ নিম্ন অনুপাতৰ তুলনাত যুৱ বয়সৰ শ্ৰেণী অন্তৰালৰ অনুপাত বেছি দেখা গৈছে। ক'ৰবাত এই দুখন ৰাজ্যৰ বয়সৰ অনুপাত মধ্যস্থানত দেখা গৈছে। ভাৰতৰ বয়সৰ গাঁথনি যুৱ প্ৰজন্মৰ শ্ৰেণীয়ে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। যোৱা দশকত পূব এছিয়া অৰ্থনৈতিক আৰু আজিৰ দিনৰ আয়াৰলেণ্ডৰ দৰে ভাৰতে জনসাংখ্যিক লাভাংশৰ পৰা উপকৃত হৈছে। জনসাংখ্যিক লাভাংশৰ দিশৰ পৰা পৰ্যালোচনা কৰিলে দেখা যায় যে এখন দেশ উন্নতিৰ পথত আগুৱাই যাবলৈ হ'লে কৰ্মত বয়সৰ মানুহৰ ওপৰত বৰ্তমান বহুখিনি নিৰ্ভৰ কৰিছে। অন্যহাতে নতুন প্ৰজন্মত শ্ৰম শক্তি থকা ব্যক্তিসকলে আগৰ বৃদ্ধ বয়সৰ ব্যক্তিসকলক অৰ্থনৈতিকভাৱে সকাহ দিব পাৰে, কিন্তু কেৱল শ্ৰম শক্তিয়ে পৰ্যাপ্তভাৱে অৰ্থনৈতিক ক্ষেত্ৰখনক আগুৱাই নিব নোৱাৰে। ইয়াৰ বাবে উপযুক্ত পৰিকল্পনাৰ প্ৰয়োজন হয়। প্ৰশ্ন নম্বৰ 6, লিংগ অনুপাত বুলিলে কি বুজা? লিংগ অনুপাত হ্ৰাসৰ লগত কি কি কাৰণ জড়িত হৈ আছে? তুমি অনুভৱ কৰা নে যে এতিয়াও পিতৃ মাতৃয়ে জীয়েকতকৈ পুত্ৰক বেছি অগ্ৰাধিকাৰ দিয়ে? অগ্ৰাধিকাৰ দিয়াৰ কাৰণবিলাক ওপৰত তোমাৰ মতামত কি? উত্তৰটো এনেধৰণৰ, জনসাংখ্যিক পৰিসংখ্যা বিজ্ঞানত ব্যৱহাৰ কৰা অন্য এটা উল্লেখযোগ্য পৰিসাংখ্যিক সূচক হ'ল পুৰুষ মহিলাৰ অনুপাত বা লিংগ অনুপাত। এই হাৰ অনুসৰি কোনো এক নিৰ্দিষ্ট ভৌগোলিক এলেকাত এটা নিৰ্দিষ্ট সময়সীমাত বাস কৰা জনসংখ্যাৰ প্ৰতি 1000 পুৰুষৰ বিপৰীতে কিমান সংখ্যক মহিলা থাকে তাকেই বুজায়। ঐতিহাসিকভাৱে সমগ্ৰ পৃথিৱীত সৰহসংখ্যক দেশত পুৰুষতকৈ মহিলাৰ সংখ্যা সামান্যভাৱে অধিক আৰু তথাপিও কন্যা সন্তানৰ সংখ্যাতকৈ পুৰুষ সন্তানৰ সংখ্যা বেছি দেখা যায়। পৃথিৱীত প্ৰায়বোৰ দেশতেই প্ৰতি 1000 পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা 943ৰ পৰা 952 গৰাকী। এইটো সত্য যে এই লিংগ অনুপাতৰ ক্ষেত্ৰত সাধাৰণতে মহিলাক কিছু পৰিমাণে হ'লেও দয়া তথা মৰম কৰা হয় আৰু ইয়াৰ লগত দুটা প্ৰধান কাৰণ জড়িত হৈ আছে। ইয়াৰ প্ৰথম কাৰণ হৈছে ল'ৰা সন্তানতকৈ কন্যা সন্তানৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। আনটো কাৰণ হৈছে যে বেছিভাগ সমাজত পুৰুষতকৈ মহিলাৰ জীৱন চক্ৰ তথা আয়ুস দীৰ্ঘ হয়। সেয়েহে বৃদ্ধ পুৰুষতকৈ বৃদ্ধ মহিলা বেছি। গতিকে এই দুয়োটা কাৰকৰ ভিত্তিত তথা সংযোজনত জানিব পৰা যায় যে প্ৰতি 1000 পুৰুষৰ বিপৰীতে প্ৰায় 1050 গৰাকী মহিলা দেখা যায়। চীন, দক্ষিণ কোৰিয়া, বিশেষকৈ ভাৰত আদি কিছুমান দেশত ক্ৰমে লিংগ অনুপাত কমিছে। এই লিংগ অনুপাতৰ সামাজিক প্ৰতিমান অনুসৰি কন্যা সন্তানতকৈ ল'ৰা সন্তানক অধিক গুৰুত্ব তথা অগ্ৰাধিকাৰ দিয়াৰ লগে লগে কন্যা সন্তানক গুৰুত্ব দিয়া নহয় বা অৱজ্ঞা কৰা হয়। কিন্তু এয়ে হ'লেও বৰ্তমানত আধুনিক শিক্ষাৰ পোহৰ পৰাৰ লগে লগে পুৰুষ মহিলাৰ মাজত থকা বৈষম্য মানুহৰ পৰা আঁতৰি যোৱা দেখা গৈছে। প্ৰশ্ন নম্বৰ 7, ভাৰতবৰ্ষই জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কি কি ব্যৱস্থা গ্ৰহণ কৰিছে চমুকৈ আলোচনা কৰা। ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনিখন হৈছে এক প্ৰকাৰৰ সংমিশ্ৰিত জনসাংখ্যিক নীতি। এই জনসাংখ্যিক
পৰিয়াল পৰিকল্পনা আঁচনিখনৰ প্ৰধান উদ্দেশ্য হ'ল জনসংখ্যা বৃদ্ধিক প্ৰণালীবদ্ধভাৱে আৰু বিজ্ঞানসন্মতভাৱে ৰোধ কৰা। আগৰ দিনত জনসংখ্যা বৃদ্ধি ৰোধ কৰিবৰ বাবে বিভিন্ন পদ্ধতি অৱলম্বন কৰা হৈছিল। এইবিলাক পদ্ধতিৰ ভিতৰত জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা, জনসংখ্যা আৰু স্বাস্থ্য সম্পৰ্কিত পৰিণতি আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা বিভিন্ন সমস্যাসমূহ মানুহক বুজাই দিয়া হৈছিল। জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যোৱা অৰ্ধ শতিকাত ভাৰতবৰ্ষই খ্যাতি অৰ্জন কৰাৰ উদাহৰণো আছে। ভাৰতবৰ্ষৰ জৰুৰীকালীন অৱস্থাত পৰিয়াল পৰিকল্পনা আঁচনিখনে এটা জীয়াতু অৱস্থা ভোগ কৰিব লগাত পৰিছিল। সেই সময়ত ভাৰত চৰকাৰৰ সাধাৰণ সংসদীয় আৰু বিধিগত কাৰ্যপ্ৰণালী স্থগিত কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত দেশৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে জনবন্ধ্যাকৰণ আঁচনি প্ৰয়োগ কৰা হৈছিল, যাৰ জৰিয়তে সন্তান জন্ম দিব নোৱাৰা অৱস্থা হয়। বন্ধ্যাকৰণ পদ্ধতি বুলিলে চিকিৎসা পদ্ধতিৰ সহায়ত পুৰুষ মহিলাক অস্ত্ৰোপচাৰৰ সহায়ত ভৱিষ্যতলৈ সন্তান জন্ম দিব নোৱাৰাৰ কৰাৰ ব্যৱস্থাকে বুজায়। বন্ধ্যাকৰণ পুৰুষ আৰু মহিলাৰ যিকোনো এজনকহে কৰা হয়। পুৰুষৰ বন্ধ্যাকৰণক ইংৰাজীত ভেচেক্টমী আৰু মহিলাৰ বন্ধ্যাকৰণক ইংৰাজীত টিউবটমী বুলি কোৱা হয়। এই সময়ছোৱাত বন্ধ্যাকৰণৰ যোগেদি জনসংখ্যা বৃদ্ধি ৰোধ কৰা হৈছিল। জৰুৰীকালীন অৱস্থাৰ পাছত ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনিখনক ৰাষ্ট্ৰীয় পৰিয়াল কল্যাণ আঁচনি বুলি নামকৰণ কৰা হয়। বৰ্তমান এই পৰিয়াল পৰিকল্পনা আঁচনিখনক কিছুমান সমাজে জনসাংখ্যিক উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি ৰূপায়ণ কৰা হৈছে। কিন্তু এনে বন্ধ্যাকৰণ পদ্ধতি বেছি দিনলৈ বৰ্তি নাথাকিল। 2020 বৰ্ষৰ ৰাষ্ট্ৰীয় জনসাংখ্যিক নীতিত কিছুমান নতুন নীতি নিৰ্দেশনা সন্নিৱিষ্ট কৰা হয়। 2017 চনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি সমাজ জনসাংখ্যিক নতুন লক্ষ্যসমূহৰ লগত চামিল হয়। ৰাষ্ট্ৰীয় পৰিয়াল পৰিকল্পনা আঁচনিখনে এখন দেশত বা ৰাজ্যত জনসাংখ্যিক পৰিৱৰ্তনৰ ক্ষেত্ৰত সামান্য পৰিমাণে হ'লেও সহায় কৰিছে। এনে আঁচনিয়ে অৱশেষত জনন শক্তি, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনে। প্ৰশ্ন নম্বৰ 8, জনসাংখ্যিক আলোচনাৰ কেইটামান মূল সূচকৰ বিষয়ে চমুকৈ আলোচনা কৰা। জনসাংখ্যিক অধ্যয়নৰ জনসংখ্যা গঠন, বৃদ্ধি আৰু বিৱৰণ বুজিবলৈ কিছুমান মূল সূচক ব্যৱহাৰ কৰা হয়। তলত সেই সম্পৰ্কে আলোচনা কৰা হ'ল। প্ৰথম সূচকটো হৈছে জনসংখ্যাৰ ঘনত্ব। প্ৰতি বৰ্গ কিলোমিটাৰ বা প্ৰতি মাইলত কিমানজন মানুহ বাস কৰে তাৰ হিচাপ। ই কোনো ঠাইৰ জনসংখ্যাৰ বোজা আৰু বসতিস্থলৰ বিস্তৃতি প্ৰকাশ কৰে। দ্বিতীয়তে হৈছে জন্মৰ হাৰ। প্ৰতি বছৰে নিৰ্দিষ্ট 1000 জন জনসংখ্যাৰ বিপৰীতে কিমানটা জীৱিত শিশু জন্ম হয়। তৃতীয়তে মৃত্যুৰ হাৰ। প্ৰতি বছৰে নিৰ্দিষ্ট 1000 জন জনসংখ্যাৰ বিপৰীতে কিমানজন লোকৰ মৃত্যু হয়। ইয়াৰ দ্বাৰা সেই অঞ্চলৰ স্বাস্থ্য ব্যৱস্থা আৰু জীৱন ধাৰণৰ মানক বুজা যায়। নেক্সটটো হৈছে আয়ুসৰ হাৰ। এজন ব্যক্তিয়ে জন্মৰ পৰা গড়ে কিমান বয়স জীয়াই থাকিব বুলি আশা কৰা হয়। ই স্বাস্থ্য আৰু সামাজিক নিৰাপত্তাৰ এক প্ৰধান মাপকাঠি। নেক্সট হৈছে লিংগ অনুপাত। কোনো নিৰ্দিষ্ট অঞ্চল বা দেশৰ মুঠ পুৰুষ আৰু মহিলাৰ সংখ্যাৰ অনুপাত। নেক্সট হৈছে সাক্ষৰতাৰ হাৰ। নিৰ্দিষ্ট বয়সৰ ওপৰত কি শতাংশ মানুহ পঢ়িব আৰু লিখিব জানে তাৰ পৰিসংখ্যা। ই সমাজৰ শিক্ষা আৰু অৰ্থনৈতিক উন্নয়ন নিৰ্ণয় কৰে।